জীয়াই থাকিবলৈ এখন ঘৰ, সমাজ, আচাৰ ব্যৱহাৰ, বিশ্বাস, প্ৰেম, আঘাত, এই পৰিঘটনাৰ মাজেৰে এক হৈছে নতুন যাত্ৰা। এই যাত্ৰাত মানুহে নানা কথা শিকিব পাৰে, পথ প্ৰদৰ্শক হ'ব পাৰে, কিন্তু এটা কথা মানুহৰ ধৈৰ্য আৰু সহ্য কৰিব পাৰিলে মানুহৰ সফলতাৰ শিখৰত যাব পাৰে। মানুহে কয় কৰিব নোৱাৰা কাম একো নাই, মানুহে চেষ্টা কৰিলেই পাৰে, কিন্তু আজিকালি সমাজত এনেকুৱা পৰিস্থিতি আছে, নিজ মানুহে ঘৰ ভাঙে, অইন কথা নকওঁ, নিজ মানুহে ঘৰ ভাঙে। আনে যদি 10জনে 10টা কথা যদি কয়, ভাল কথা কয় 8জন, বেয়া কথা কয় 8জন মানুহে, কিন্তু 2জন মানুহে ভাল কথা কয়। আজিকালি নিজ মানুহে ঘৰ ভাঙে, মিছা ক'লে কিডাল হ'ব।